তো নমস্কাৰ সকলোকে। বছৰৰ আজি লাষ্ট দিন, আজি 31 ডিচেম্বৰ। তো যিয়ে নহওক, মই অসমত থাকি অসমৰ মানুহকে ক'ব লাগিব, বেলেগ কৈ লাভ নাই। অসমৰ যিমান মানুহ আছে সকলোকে মই এটাই আহ্বান, যাতে সকলোৱে আজিৰ দিনটো ভালে কুশলে পাৰ কৰে, সেইখিনি সকলোকে কৈছোঁ মই। কাৰণ চাওক, অসমত মদ খোৱা মানুহ বহুত আছে আৰু মদ নাখোৱা মানুহ বহুত আছে, কিন্তু মদ খোৱা মানুহটোও বাচি থাকে আৰু মদ নাখোৱা মানুহটো খুব সোনকালে মৰি যায়। মই এইটো কথা ক'ব গৈছোঁ, মদ যিবিলাকে খায় অন্তত আজিৰ দিনটো আৰু আজি ৰাতিটো যে সকলোৱে একদম মাত্ৰ ৰাখি খায়, সকলোকে মই একদম নমস্কাৰ কৰি কৈছোঁ। কাৰণ হঠাৎ যদি মানুহৰ কিবা এটা বিপদ বিঘ্ন আহি যায়, তেতিয়াই ধৰকচোন, মই এতিয়া আমাৰ ঘৰৰ মুখিয়াল মানুহ, মই এতিয়া অভাৰ মদ খালোঁ, মোৰ যদি ৰাস্তা ঘাটে কিবা এটা অমংগল ঘটি যায়, মোৰ পিছফালে যিকেইটা মানুহ থাকব বেকত, সেইকেইটা মানুহৰ কিমান এটা মানে দুখৰ সীমা নহ'ব। তাৰ উপৰি তাতকে ডাঙৰ কথা, সেইকেইটা মানুহে কেনেকৈ চলব, কেনেকৈ খাব, যিহেতুকে মই ঘৰৰ এটা মুখিয়াল মানুহ। গতিকে মই আপোনালোকক কৈছোঁ, আপোনালোকে খুব কম কৰি মালটো খাব। আজি একদম নিচা বেছি লগাব নালাগে গাত, খাক খাই বৈ সুন্দৰ কৰি শুই থাকক, কাৰো ওচৰত যায় হুলস্থুল কৰিব নালাগে। আৰু মই আপোনালোক বুলি নহয়, ময়ো নকৰোঁ, মইতো এইগিলা নাখাওঁ দিয়কচোন, আনকি মই তামোলো নাখাওঁ। গতিকে আপোনালোকক এইখিনি কথা ক'লোঁ মই, আপোনালোকে বেয়া নাপাব, কাৰণ মই একদম বেয়া কথা কোৱাও নাই। আৰু সকলোৱে ভালে কুশলে থাকক। আজিৰ দিনটো আৰু ৰাতিটো 12টাৰ পিছত নেক্সট ৰাতিপুৱাই আমাৰ 2026 চন যিহেতুকে পৰব, আৰু 2026 চনটো সকলোৰে কাৰণে খুব ভালে কুশলে যাওক। কাৰোবাৰ যদি মেডিকেলত ভৰ্তি হৈ আছে, কাৰোবাৰ বেমাৰ আজাৰ হৈ আছে, সেই মানুহবিলাকৰ কাৰণেও মই প্ৰাৰ্থনা কৰিছোঁ, সকলো ভালে কুশলে থাকক। আৰু বেছি নকওঁ, ভিডিঅ'টো চাই মোৰ ভাল পালে প্লিজ এটা লাইক কৰি দিব। নমস্কাৰ।